নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি তিতাবৰৰ ঐতিহ্যমণ্ডিত নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰণমানন্দ ভট্টাচাৰ্যলৈ বিশ্বব্যাপী সন্মানজনক স্বীকৃতি অসমৰ শৈক্ষিক আৰু গৱেষণাৰ ক্ষেত্ৰখনলৈ কঢ়িয়াই আনিলে সুখবৰ নিউজৰ এক বিশেষ প্ৰতিবেদন তিতাবৰৰ ঐতিহ্যমণ্ডিত নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰণমানন্দ ভট্টাচাৰ্যলৈ বিশ্বব্যাপী সন্মানজনক স্বীকৃতি অসম শৈক্ষিক আৰু গৱেষণাৰ ক্ষেত্ৰখনলৈ কঢ়িয়াই আনিলে সুখবৰ উল্লেখযোগ্য যে 2025 বৰ্ষৰ ৱৰ্ল্ড টপ 5% ডাটাবেছত গৌৰৱজনক স্বীকৃতি ছায়েন্স ৰেংক গ্ল'বেল ৰেজিষ্ট্ৰিত প্ৰকাশিত আৰু গ্ল'বেল ছাইণ্টোমেট্ৰিক ৰেংকিঙত স্থান লাভ অধ্যাপক তথা গৱেষক ডক্টৰ প্ৰণমানন্দ ভট্টাচাৰ্যৰ উল্লেখযোগ্য যে 2025 বৰ্ষৰ ৱৰ্ল্ড টপ 5% ডাটাবেছত তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰণমানন্দ ভট্টাচাৰ্যই স্থান লাভ কৰি মহাবিদ্যালয়ৰ লগতে সমগ্ৰ তিতাবৰ সমজিলা আৰু জন্মস্থান ৰঙিয়া তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে 2021 চনৰ পৰা 2025 চনৰ সময়ছোৱাত 25খনৰো অধিক গৱেষণা পত্ৰ প্ৰকাশ পোৱা ডক্টৰ ভট্টাচাৰ্যই লণ্ডন আৰু আমেৰিকাৰ পৰা ফেলোশ্বিপো লাভ কৰিবলৈ সক্ষম হৈছে ছায়েন্স ৰেংক গ্ল'বেল ৰেজিষ্ট্ৰিত প্ৰকাশিত তথা গ্ল'বেল ছাইণ্টোমেট্ৰিক ৰেংকিঙত গৌৰৱজনক স্বীকৃতিৰে অন্তৰ্ভুক্ত হোৱা ৰঙিয়া সমজিলাৰ আলগাদিয়া গাঁৱৰ পিতৃ প্ৰয়াত অচ্যুতানন্দ ভট্টাচাৰ্য মাতৃ দেৱযানী ভট্টাচাৰ্যৰ কনিষ্ঠ পুত্ৰ আৰু জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ লিজা সন্দিকৈ ভট্টাচাৰ্যৰ স্বামী ডক্টৰ প্ৰণমানন্দ ভট্টাচাৰ্য বৰ্তমান যোৰহাট চন্দন নগৰৰ স্থায়ী বাসিন্দা ডক্টৰ প্ৰণমানন্দ ভট্টাচাৰ্যৰ বৈজ্ঞানিক সফলতাই মহাবিদ্যালয়খনৰ উপৰিও শৈক্ষিক বৌদ্ধিক ক্ষেত্ৰখনক উজ্জীৱিত কৰাৰ বাবে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শুভাংশু দত্ত প্ৰমুখ্যে প্ৰতিটো বিভাগৰ সমূহ অধ্যাপক অধ্যাপিকা কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষা অনুৰাগী ৰাইজে শুভেচ্ছা জনাইছে স্কাই ৰেংক সিমেট্ৰি 2025ৰ ৰিসেন্ট যেটো ডাটাবেস 8 জুনত পাবলিশ হৈছে আৰু এই 8 জুনত পাবলিশ হোৱা ডাটাবেসত মোৰ নামটো তাত ডাটাবেসত পাবলিশ হোৱাই মোৰ যথেষ্ট মনটো ভাল লাগিছে আৰু আমি যিসকল মানুহে বিজ্ঞান চৰ্চাৰ লগত জড়িত হৈ থাকো আৰু তেখেতসকলৰ মানে মই ভাবো আৰু যে এনেকুৱা ধৰণৰ যেটো এটা মানে যদি সাফল্য এটা বা এনেকুৱা ধৰণৰ কামৰ ওপৰত বেছ কৰি এটা যদি ৰিকগনিশ্যন বা স্বীকৃতি যদি পোৱা হয় তেতিয়াহ'লে আমি কাম কৰাৰ যেটো ইচ্ছা বা কাম কৰাৰ যেটো আমাৰ যেটো হেপাহ এই হেপাহটো যথেষ্ট পৰিমাণে আচলতে আগুৱাই যায় আৰু মোৰ এতিয়া তেনেকুৱা লাগিছে যে মোৰ দায়িত্ব আচলতে বাঢ়ি গ'ল আৰু যদিও মই কিছুমান কাম কৰি আছো তথাপি ভাবিছো যে এতিয়া আৰু ভালকে অলপ হয়তো আমি কৰিব লাগিব আৰু মানৱ কল্যাণৰ কাৰণে নিজৰ কামখিনি আৰু আগুৱাই নিব লাগিব এইখিনিতে যদি মই চাওঁ যে ইয়াৰ এই যেটো স্কাই ৰেংক গ্লোবেল যেটো ৰেজিষ্ট্ৰি আৰু তেওঁলোকৰ যৌথ সৌজন্যত আৰু এটা অৰ্গেনাইজেশ্যন আছে সেইটো হ'ল ইনষ্টিটিউট অফ স্কাইণ্টোমেট্ৰিক্স বা গ্লোবেল স্কাইণ্টোমেট্ৰিক ইনষ্টিটিউট বুলি কোৱা হয় সো এওঁলোকে একচুৱেলি 5 ইয়াৰ্ছৰ মূৰে গোটেই ৱৰ্ল্ডৰ 8 মিলিয়ন মানুহৰ ওপৰত মানে যিসকলে ৰিচাৰ্চ কৰি আছে তেওঁলোক ইউনিভাৰ্চিটি প্ৰফেসৰ হ'ব পাৰে তেওঁলোক গৱেষণাৰ সাইন্টিষ্ট হ'ব পাৰে বা তেওঁলোক ৰিচাৰ্চ স্কলাৰ হ'ব পাৰে হোৱাটএভাৰ সো এনেকুৱা ধৰণৰ মানুহখিনিৰ ওপৰত এসেছ কৰি একচুৱেলি তেওঁলোকে টপ 5%ৰ এটা ডাটাবেস প্ৰস্তুত কৰে আৰু সেই ডাটাবেসটোৱে হ'ল একচুৱেলি 8 জুনত পাবলিশ হৈছিলে আৰু নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ পৰা মই তাত সোমাবলৈ সক্ষম হৈছো আৰু এটো আমাৰ তিতাবৰ অঞ্চল যেটো মই ইয়াত কৰ্মৰত এই অঞ্চলটোৰ মানুহখিনি যথেষ্ট উৎফুল্লিত আজি আৰু জন্মসূত্ৰে মই ৰঙিয়াৰ হয় আৰু মোৰ মা দেউতাও এতিয়া মোৰ দেউতা নাই মোৰ মা আছে মোৰ লগতে থাকে আৰু তেখেতো যথেষ্ট উৎফুল্লিত আৰু ইয়াৰ যদি পৰিমাপক হিচাপে আমি চাব যাওঁ যে একচুৱেলি কি বেচিছত তেখেতসকলে এই ডাটাবেসটো প্ৰিপেয়াৰ কৰে বা আমি ইয়াত কেনেকৈ সোমালো হেতু যদি আমি চাব যাওঁ তেতিয়াহ'লে ইয়াত কেইবাটাও ক্ৰাইটেৰিয়াৰ ওপৰত একচুৱেলি তেখেতসকলে মানে ধ্যান দিয়ে আৰু ময়ো জনা নাছিলো যেতিয়া মই পঢ়িলো যে এনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া কেইটামানৰ ওপৰত তেখেতসকলে ধ্যান দিয়ে তাৰ ভিতৰত প্ৰথম ক্ৰাইটেৰিয়াটো হ'ল যে ইণ্টাৰনেশ্যনেল যেটো পাব্লিকেশ্যনছ যে আমি এটা স্কোপাছ বা আমাৰ যেটো সায়েন্সৰে হোক বা এটা খুব ৰেপুটেড পাব্লিশ্বিং এটা সিস্টেম আছে এটো স্কোপাছ ইনডেক্স বা স্কাই ইনডেক্সৰ জাৰ্নেল আমি পাব্লিছ কেনেকুৱা ধৰণৰ কৰিছো তাৰপিছত তাৰ যেটো পৰিমাপকৰ কাৰণে কিছুমান কোৱালিটি পেৰামিটাৰ্ছ আছে
যেনেকুৱা আমি Q1 পাব্লিকেশ্যন, Q2 পাব্লিকেশ্যনছ, এনেকুৱা ধৰণৰ আমি লিড অথৰ হিচাপে আমি পাব্লিছ কৰিছো নেকি, বা কৰস্পণ্ডিং অথৰ বা চ'ল অথৰ বা ফাৰ্ষ্ট অথৰ হিচাপে আমি পাব্লিছ কৰিছো নেকি। তো সেইটো এটা ক্ৰাইটেৰিয়া। নেক্সট হ'ল আমাৰ যিখিনি ইণ্টাৰনেশ্যনেল পাব্লিকেশ্যনছ, এইখিনি খুব ভাল জাৰ্নেল বা যিটো আমি পিয়াৰ ৰিভিউড বা ইম্পেক্ট ফেক্টৰ জাৰ্নেলছত আমি পাব্লিছ কৰিছো নেকি, বা আমাৰ এই পাব্লিকেশ্যনখিনি আমাৰ ছ'চাইটিত এটা ইনফ্লুৱেঞ্চ কৰিছে নেকি। তাৰপিছতে হ'ল আমাৰ এটা ৰিচাৰ্চৰ চাইটেশ্যন বুলি আছে, যিয়ে নেকি ৰিচাৰ্চৰ যিটো গৱেষণাৰ যিবিলাক আমাৰ মানে বিভিন্ন ধৰণৰ জাৰ্নেলত যিটো পাব্লিছ হয়, এই চাইটেশ্যনটোৱে কি বুজায় যে সেই পেপাৰখিনি একচুৱেলি আৰু কিমানখিনি ৰিচাৰ্চ স্কলাৰে গোটেই অল অভাৰ দ্য ৱৰ্ল্ডত তেওঁলোকৰ কামৰ কাৰণে ইউজ কৰিছে, আৰু সেই চাইটেশ্যনৰ ষ্টেণ্ডাৰ্ডটো চাই, আৰু সেইটোৰ ওপৰত বেছ কৰি আৰু এটা ষ্টেণ্ডাৰ্ড মেইনটেইনছ আছে আমাৰ ৰিচাৰ্চ স্কলাৰ বিলাকৰ কাৰণে বা গৱেষক বিলাকৰ কাৰণে, সেইটো হ'ল এইচ ইণ্ডেক্স বুলি কয়, আৰু দেন এটা আইটেন ইণ্ডেক্স। নেক্সট হ'ল এই গোটেই যিটো সমাহাৰ বুলি ক'ব পাৰে আপোনালোকে, যে এই যিটো ৰিচাৰ্চ পাব্লিকেশ্যন ইণ্টাৰনেশ্যনেল জাৰ্নেলত, ইম্পেক্ট ফেক্টৰ জাৰ্নেলত, বা ছ'চাইটিৰ প্ৰতি আমাৰ যিটো দায়বদ্ধতাৰ ওপৰত বেছ কৰি আমি যিবিলাক ধৰি লওক টেকনলজি ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰেমছ আমি কৰোঁ, বা এই গোটেইখিনিৰ যিখিনি ইম্পেক্ট, এই গোটেইখিনিৰ ওপৰত বেছ কৰি একচুৱেলি তেখেতসকলে এই ডাটাবেছটো পাব্লিছ কৰিছে, আৰু হয়তো মোৰ কামে তেনেকুৱা কিবা এটা ইনফ্লুৱেঞ্চ কৰিছে বিশ্বৰ মানসপটত, আৰু সেইটো কাৰণে হয়তো মোৰ তাত সোমাইছো। আৰু ইয়াৰ লগতে মোৰ লগতে যিখিনি আমাৰ চাইণ্টিষ্ট আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা এই ডাটাবেছত সোমাইছে, বিভিন্ন ইনষ্টিটিউটৰ পৰা, বা মই গম পাইছো ইউনিভাৰ্চিটিৰ পৰাও মোৰ চিনাকিও বা মোৰ মেণ্টৰ দুই এজন সোমাইছে। গতিকে চবকে মই এই চেনেলৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো, আৰু আমাৰ দায়িত্ব একচুৱেলি বাঢ়ি গ'ল, আৰু আমি আৰু ভাল কামত ব্ৰতী হ'ব লাগিব। আৰু তেনেকে মই ভাবো যে বিজ্ঞান চৰ্চাৰ পৰিৱেশটো যদি আমি বিশেষকৈ আমাৰ তিতাবৰৰ নিচিনা অঞ্চলত যদি আমি কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় এই অঞ্চলখিনিৰ যথেষ্টখিনি উত্তৰোত্তৰ উন্নতি হ'ব। আমাৰ ল'ৰা ছোৱালীবিলাক ইয়াত পঢ়িবলৈ আগ্ৰহী হ'ব, কাৰণ মহাবিদ্যালয়ৰ পৰিৱেশত যদি আমি অকণমান ভাল ধৰণৰ গৱেষণা পৰিৱেশ এটা সৃষ্টি কৰিব পাৰোঁ, যিহেতু আমাৰ ল'ৰা ছোৱালীখিনি প্ৰায়ভাগ ল'ৰা ছোৱালী আমাৰ ইয়াত গাঁৱলীয়া ল'ৰা ছোৱালী, গতিকে এই বস্তুটো আমাৰ এই তিতাবৰ অঞ্চলৰ কাৰণে এটা খুব ভাল খবৰ। কাৰণ আমি বহুতখিনি কনষ্ট্ৰেইনত আমাৰ ৰিচাৰ্চ আমি কৰিব লগা হ'ল, কাৰণ আৰু এটা কথা, এডুকেশ্যন ইনষ্টিটিউটত একচুৱেলি দুটা কম্পনেণ্ট চলে, এটা হ'ল এডুকেশ্যন আৰু এটা ৰিচাৰ্চ। আমি মেক্সিমাম সময় আমি এডুকেশ্যনত দিব লগা হয়, আৰু তাৰপিছত যিখিনি আমি ৰৈ যায় সময়, সেইখিনি আমি অকণমান ৰিচাৰ্চ বা গৱেষণাৰ পৰিৱেশ সৃষ্টি কৰোঁ। আৰু ভগৱানৰ ইচ্ছাতে হওক, বা মোৰ যথেষ্ট বন্ধু বান্ধৱী বা যথেষ্ট মোৰ কোলাবৰেটৰ্ছৰ মানে মই লগতে তেওঁলোককো ধন্যবাদ জনাইছো, কাৰণ মোৰ ফ্ৰেণ্ডছ বা কোলাবৰেটৰ যিখিনি থ্ৰু আউট দ্য ৱৰ্ল্ড, যিখিনি আমি ইনষ্টিটিউটবিলাকৰ লগত মই কোলাবৰেশ্যন কৰি আছো, আৰু তেখেতসকলৰ সহায় সহযোগ নহ'লে হয়তো আজি মই গ্ল'বেল ৰেজিষ্ট্ৰিত মোৰ নামটো সন্নিৱিষ্ট নহ'লহেঁতেন। কাৰণ আমি যিবোৰ কাম কৰোঁ, আমিতো চব এটা টিম ৱৰ্ক হিচাপত কৰোঁ, আৰু একচুৱেলি টিম ৱৰ্ক ইজ দ্য স্পিৰিট অফ ৰিচাৰ্চ। আৰু মই এইটোৱে বিচাৰিছো যে চবেই ভাল হওক, চবৰে কামবোৰ ভাল হওক, আৰু আমি আমাৰ কামবোৰ আমি মানুহৰ উচৰ্গাত আমি দিব পাৰোঁ, আৰু এনেকে আমাৰ সমাজখন আগফালে গুচি যাওক। আমি অতি গৌৰৱেৰে জনাব খুজিছো যে আমাৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক, উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰণৱানন্দ ভট্টাচাৰ্য, তেখেতে চাই গ্ল'বেল ৰেজিষ্ট্ৰিৰ যি টপ 5% চাইণ্টিষ্টৰ গৱেষকৰ যিটো ৰেংক মানে প্ৰকাশ কৰিছে, সেই ৰেংকত তেখেতে স্থান অধিকাৰ কৰিবলৈ বাবে সক্ষম হৈছে। আৰু সেইকাৰণে আমি মহাবিদ্যালয়ৰ গোটেই পৰিয়ালে অতিশয় আনন্দিত হৈছো, আৰু তেখেতক লৈ আমি গৌৰৱান্বিত অনুভৱ কৰিছো। আৰু আচলতে এই যিটো ৰেংকিং চিষ্টেম, চাই গ্ল'বেল ৰেজিষ্ট্ৰিৰ যিটো প্ৰতি বছৰে প্ৰকাশিত হয়, 2025 বৰ্ষৰ যিখন লিষ্ট, সেই লিষ্টত আমি অন্যান্য চাইণ্টিষ্ট আৰু গৱেষকসকলৰ লগতে আমাৰ মহাবিদ্যালয়ৰ প্ৰণৱানন্দ ভট্টাচাৰ্য তথা আমাৰ শান্তি স্বৰূপ ভট্টনাগৰ এৱাৰ্ডী ডক্টৰ বিনয় কুমাৰ শইকীয়া, আমাৰ শ্ৰদ্ধাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ডক্টৰ প্ৰদীপ কুমাৰ ফুকন ছাৰ, বা আমাৰ এই নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ এলুমিনি আৰু বৰ্তমানৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এছ'চিয়েট প্ৰফেচাৰ তেখেত ডক্টৰ প্ৰাঞ্জল শইকীয়া, তেখেতৰ এই লিষ্টত নাম আহিছে। গতিকে আমি সমূহ অসমবাসী ইয়াক লৈ গৌৰৱ অনুভৱ কৰিছো যে এই খবৰে অকল আমাৰ মহাবিদ্যালয়লৈয়ে নহয়, আমাৰ তিতাবৰ অঞ্চল তথা সমগ্ৰ অসমলৈ এটা গৌৰৱ কঢ়িয়াই আনিছে বুলি অনুভৱ কৰিছো, আৰু সঁচাকৈ খুব ভাল লাগিছে। মই এই চেগতে ডক্টৰ ভট্টাচাৰ্যক পুনৰবাৰ তেখেতক আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা আকৌ এবাৰ অভিনন্দন জনাইছো, আৰু তেখেতৰ যি গৱেষণাৰ কাম, সেই গৱেষণাৰ কাম আগন্তুক দিনত আৰু অধিক ত্বৰান্বিত কৰিব বুলি আমি আশাবাদী। আৰু এই মহাবিদ্যালয়লৈ বা তিতাবৰ অঞ্চললৈ বা সমগ্ৰ অসমলৈ এনে সুনাম ভৱিষ্যতলৈও তেখেতে আৰু আকৌ আনিবলৈ সক্ষম হ'ব বুলি আমি মহাবিদ্যালয়ৰ আশাবাদী। ধন্যবাদ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।